150ৰ ওপৰত হ'ব। খিচিৰি খুৱাব, পিঁয়াজ মাত্ৰ 2টামান হ'ব, এয়া 2টা পিঁয়াজ, তিয়ঁহ আৰু ক্ষীৰা, এইখিনিয়ে তেওঁলোকে যা যোগাৰ কৰিছে। এইখিনিৰে বনাই ল'ৰা ছোৱালীক খুৱাব। কিন্তু সঁচাকৈ ল'ৰা ছোৱালীয়ে খাব পৰা অৱস্থা আছেনে? এইবিলাক দি পেলাই খাবনে? আৰু এইখিনি বস্তু মধ্যাহ্নভোজনৰ খেলি মেলি কৰে, ধন আত্মসাৎ কৰে। 2 কেজি চাউল দিব। বাহ! অলপমান দাইল দিছে, মই সেই অলপমান দাইলৰ পৰা আৰু অলপমান দাইল মই ইয়াৰ পৰা নি পেলাই দিছোঁ। সদায় মিড ডে মিলৰ হিচাপটো দৰকাৰ পৰে, সেইটো আপুনি তাৰ কাৰণে বিপদত আপুনি পৰিব। কেতিয়া ৰিটাৰ্ণ দিছে? ৰিচেণ্টলি মানে কেতিয়া ৰিটাৰ্ণ দিছে? দৰমহাৰ আই ছাৰে বনাই নে মই বনাম? আগৰ মেডাম এতিয়া আছে নেকি? আগৰ মেডাম মাৰ্চতে ৰিটায়াৰ হৈ গুচি গ'ল। এপ্ৰিল মাহ, গোটেই এপ্ৰিল মাহটো তেওঁ নাই। এপ্ৰিল মাহৰ নাই যে তেওঁ ইনফৰ্মেশ্যনটো মোক দিব লাগিছিল নালাগে? আপুনি এই মানুহজন যে নাই, এই বস্তুটো আপুনি অফিচত ইনফৰ্মেশ্যন দিব লাগে নাই? আপোনাক হেডমাষ্টাৰ ইয়াত বনাই পেলাই থৈ দিয়াৰ অৰ্থটো কি হ'ল? মানে মই ছাৰ যোৱা সপ্তাহত আহি মোৰ ল'ৰাকে এইটো এটা ফাইনেন্সিয়েল ক্ৰাইম, আপুনি জানেনে? আজি আপুনি এইটো ফাইনেন্সিয়েল ক্ৰাইমটো কৰিছে, এইটোৰ কি ব্যৱস্থা হ'ব আপুনি গম পাইছে? মইতো নকৰোঁ, মোকতো আপুনি জনোৱা নাই। জনোৱা হ'লে তেতিয়াহ'লে আপুনি জনাই থৈ দিলে, যদি তেওঁ দৰমহা পায় তেতিয়াহ'লে মোৰ গাত দুখ লাগিব যে এই মানুহজনৰ দৰমহাটো নাই। এইটোতো আপুনি এই মানুহজনে এমাহ ধৰি পেলাই নাই, এতিয়ালৈকে আজিৰ ভিতৰলৈকে মানুহজন নাই। আপুনি মোক আপোনাৰ মই বহক টোটেল এনৰলমেণ্টটো সুধিছোঁ, স্কুলখনত টোটেল এনৰলমেণ্ট কিমান আছে সেইটো আপোনাৰ মুখত থাকিব লাগে, টেবলেট আনিব নালাগে নহয়। খেলি মেলিটো যথেষ্ট আছেই। মই পাইছোঁ স্কুলখনৰ শৈক্ষিক পৰিৱেশ একেবাৰে বিধ্বস্ত। মিড ডে মিলো বৰ ভালদৰে চলি থকা নাই, মই নিজে আহি পেলাই পাইছোঁহি। তেওঁলোকে যথেষ্ট কম পৰিমাণৰ চাউল দালি দি পেলাই মিড ডে মিলটো ছাৰ্ভ কৰিব বিচাৰিছিলে। মই অলৰেডি আহি পেলাই ষ্ট'ৰৰ পৰা সেই অলপমান বেছিকৈ উলিয়াই দি পেলাই আজিৰ কাৰণে ৰান্ধিব দিছোঁ। মই আপোনালোককো এই বিষয়টো অকণমান অৱগত কৰিব খুজিছোঁ যে আপোনালোক মাজে মাজে আহিব, আহি পেলাই অকণমান এইবিলাক কথা নিৰীক্ষণ কৰিব। মই তেওঁক কৈ থৈ গৈছোঁ যে কি হিচাপত ডেইলি দিব লাগে। অভিযোগটো ঢেৰেই আছে, তেওঁৰ পৰিচালনাৰ একেবাৰে মানে নিম্নমানৰ পৰিচালনা, বিদ্যালয়খনত একোৱেই পৰিচালনা কৰি ৰাখিব পৰা নাই ভালদৰে। আৰু দ্বিতীয়তে হৈছে কি, আপোনালোকেও লক্ষ্য কৰিছে চাগে ইউনিফৰ্ম এতিয়ালৈকে ডিষ্ট্ৰিবিউট কৰা নাই। ইউনিফৰ্মটো মই কাইলৈৰ ভিতৰত ডিষ্ট্ৰিবিউট কৰিব দিছোঁ। ইউনিফৰ্মখিনি ডিষ্ট্ৰিবিউট কৰিব লাগে, ল'ৰা ছোৱালী ইউনিফৰ্মখিনি পোৱা নাই। আহিছে ইউনিফৰ্ম অলৰেডি মজুত আছে। শৈক্ষিক পৰিৱেশটো একেবাৰে বেয়া, ল'ৰা ছোৱালীয়ে পঢ়িব ভালদৰে নাজানে। মই যিকেইটা ক্লাছত মই ল'ৰা ছোৱালীক পঢ়িবলৈ দিছোঁ সেই ল'ৰা ছোৱালীয়ে পঢ়িব পৰা নাই। ক্লাছ 6ৰ ল'ৰা ছোৱালীয়ে নিজৰ নামটোৱে লিখিব পৰা নাই। গতিকে এনেকুৱাটো হৈছে, এনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থাত থাকিলে ল'ৰা ছোৱালীখিনিৰ উন্নতি নহ'ব। গতিকে আপোনালোকে অকণমান চকু কাণ দিব। নহয়, মই আজি আহি পেলাই দেখা পোৱাৰ পিছত মই সেইটো ৰেক্টিফাই কৰি দিলোঁ। মই আৰু আছিলে ইয়াত মজুত আলু, পিঁয়াজ, তিয়ঁহ এনেকৈ মজুত আছিলে। সেই পাচলি যিখিনি আছিলে সেইখিনি মই দিয়াই দিছোঁ। দিয়া নাছিলে। দৈনিক হৈ নাথাকিবৰ কাৰণে মইতো সদায় আহিব নোৱাৰিম বা সদায় মই এনেকৈ চাব নোৱাৰিম। আপোনালোকেও অকণমান লক্ষ্য কৰিব লাগিব, এইখিনি কথা আপোনালোকেও অকণমান লক্ষ্য কৰিব। মই তেখেতসকলৰ এটা কেলৰি চাৰ্ট এটা থাকে, কেলৰি চাৰ্টটো কিন্তু মই ইয়াত দেখা নাই। তেওঁলোকে যদি নাই পোৱা বুলি ভাবিছে বা নাই পোৱা, তেতিয়াহ'লে আমাৰ কাশ্যপ আছে, মই তেখেতক কৈ দিছোঁ, তেখেতে কেলৰি চাৰ্ট এখন আপোনালোকলৈ ইয়ালৈ স্কুলখনলৈ পঠাই দিব। এতিয়ালৈকে ক্লাছ 6ৰ ল'ৰা ছোৱালীবিলাকে নিজৰ নামটো লিখিব নোৱাৰে। আৰু 2 নম্বৰ হৈছে এই যে চৰকাৰে যে মধ্যাহ্নভোজনৰ যিটো হেৰি দিয়ে, এইটো লৈ ইমান দুৰ্নীতি কৰি আছে এইটো স্কুলৰ প্ৰধান শিক্ষকে। আমাৰতো আগৰ কোৱাখিনি ঠিকে আছে। আজি বিভাগীয় কৰ্তৃপক্ষৰ বিঅচাৰ আহিছে এটা ইনভেষ্টিগেশ্যনক লৈ, আহি পেলাই পাইছে মাত্ৰ 2টা আলু, 2টা নহৰু, 1টা তিয়ঁহ আৰু 2 কেজি চাউল। আৰু ল'ৰা ছোৱালী হৈছে 109টা।